সকলোৰে জীৱনবোৰ একেই নহয়। কিছুমানে কষ্ট কৰিও সুখ নাপায়, কিছুমানে কষ্ট নকৰিলেও সুখ পায়। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। গাটো ধুই আহিয়ে নিজক অকণমান ঠিক কৰি লৈছোঁ। মনেই নাযায়চোন। বিয়া নোহোৱাৰ আগতে ভাবিছিলোঁ একদম পূৰা ধুনীয়াকৈ থাকিম, কিন্তু লাহে লাহে চাবচোন এইবোৰ মন নোযোৱা হৈ যায়। তাতে গা বেয়া থাকিলেতো ক'বই নালাগে ন। কি কথা জানে, কিছুমান মানুহ দেখিছোঁ জীৱনটোত ইমান কষ্ট কৰে, কিন্তু তেওঁলোকৰ জীৱনত সুখেই নাই। কিছুমান মানুহে অলপ কষ্ট কৰিলে কিন্তু সুখ পাই যায়, হয়নে? সেইটোৱে, সকলোৰে জীৱনবোৰ বেলেগ বেলেগ। কেতিয়াও নিজৰ জীৱনটো আনৰ লগত কম্পেয়াৰ নকৰিব। যি পাইছোঁ তাতে থাকিব, মিলাই মিচাই থাকিব লাগিব। গৰম পানী ৰেডি কৰিছোঁ। গৰম পানী মানুহজনৰ মোৰ ছোৱালী, মই একদম ৰাতিপুৱা শুই উঠা মাত্ৰকৈ গা চা ধোৱা মাত্ৰকৈ আৰু পানীখিনি ৰেডি কৰোঁ, কাৰণ কেলৈ ছোৱালী পানী পিয়া লাগে ন। আৰু আমাৰ মাকবোৰৰ কাৰণেই ল'ৰা ছোৱালী বেমাৰ হয়। আমি যেতিয়া ল'ৰা ছোৱালী বাচন বৰ্তনবোৰ ভালকৈ নুধোঁ, বহুত মাককতো দেখিছোঁ বহুত লেতেৰাই খুৱাই দিয়ে দেই। গৰম পানী গিলাচ ৰেডি কৰি লৈছোঁ, কিয়নো মোৰ কাৰণে মানুহজন সদায় ভালেই থাকিব লাগিব। মানুহজন ভালে থকা মানে আমি ভালে থকা। তেওঁৰ স্বাস্থ্যটো মেইন ন, আৰু তেওঁ বুলি পানী গিলাচ খালে ভাল পায়। সেইকাৰণে মোৰ দায়িত্ব হয় তেওঁক ভালে ৰখাটো। তেওঁৰ দায়িত্ব মোক ভালে ৰখাটো, মোৰ দায়িত্ব তেওঁক ভালে ৰখাটো। তাৰপিছত ছোৱালী বোলে লিখোঁ বুলি ক'লে, সেইটো কাৰণে লিখিবলৈ দিলোঁ। 6টো শিকাইছোঁ, 6টো পাকটো মাৰিব পৰা নাই, কিন্তু আজি পাৰিছে দেই। তাই যিমান সোনকালে শিকিব ময়ে ভাল পাওঁ ন। অকণমান ইজি কৰি থ'লে ভাল হয়, মানে স্কুলত অকণমান তেতিয়া আগবাঢ়ি থাকিব পাৰিব ন। মানে ঘৰত আছোঁ যেতিয়া, পঢ়োঁ বুলি কৈছে যেতিয়া বোলো পঢ়াই দিওঁ আৰু তাই কেতিয়াও মানে দেউতাকক কেতিয়াও নকয় দেই মোক লিখাই দিয়া বা পঢ়াই দিয়া। তাই এটাই জানে, দেউতাকে পঢ়িব নাজানে। মোৰ দায়িত্বই হয়, সেইকাৰণে ময়ে কৰোঁ। আৰু এটা কথা কি জানে, জীয়াই থকা অৱস্থাত মাক দেউতাকৰ সন্মুখত ল'ৰা ছোৱালীবোৰ বেলেগ বেলেগ হৈ গ'লে মাক দেউতাকে বেয়া পায়, কিন্তু সেই মাক দেউতাকে যেতিয়া নিজৰ ককায়েক ভায়েকৰ মাজৰ পৰা বেলেগ হৈ যায়, সেইটোৱে কথা। এতিয়া ইভিনিং টাইমত আজি বোলে মানুহজনে ক'লে জেঠাইহঁতৰ ঘৰলৈ যাম। জেঠুৱে পৰি পিনে মুখত দুখ পালে। সেইদিনাখনেই দুখ পাইছিলে, মায়ে সেইদিনাখনেই কৈছিলে, কিন্তু আমি যাব পৰা নাছিলোঁ। কিয়, আমাৰ চবৰে গাটো বেয়া ন। কাৰণ কেলৈ জেঠাই জেঠুৰ বয়স হৈছে, আৰু জেঠাইহঁতৰ ঘৰত নাতিনী দুজনীও আছে। মানে ভাইৰেল ফিভাৰটো এনেকুৱা হয়, আপুনি যোৱাৰ লগে লগে বস্তুটো হুঁচৰি যায় ন। মই নিবিচাৰোঁ মানে তেওঁলোকৰো হওক বুলি। এয়া ছোৱালী ওলাই মেলি লৈছে। ছোৱালীজনী যে ইমান ক্ষীণ লাগিছে মোৰ ছোৱালীজনী, বেয়াও লাগিছে গম পাইছেনে। ওখও হৈছে, ডাঙৰো হৈছে বাৰু। ধুনীয়াকৈ ফ্ৰক চ্ৰক পিন্ধি লৈছে। এইটো ফ্ৰক আকৌ ডাঙৰ জেঠাইকে 24 চনৰ বাৰ্থডেতে দিছিলে। সেইফালে মানুহজন ওলালে, আৰু বহুতে কৈ আছিলে আপোনাৰ শাহুমাক দেখা নাই, শাহুমাক দেখা নাই। শাহুমা আছে, ক'লৈনো যাব কওকচোন। আৰু মইতো জানেই ভিডিঅ'বোৰ খুব কমকৈ দেখাওঁ। এয়া গোটেইকেইটা ওলালোঁ যাবলৈ। আমাৰনো প্ৰাণীকেইটা আছে, 4টা প্ৰাণীহে। য'লৈ যাওঁ লগতে যাওঁ। কেতিয়াবা মাক নিনো, কিয় মানে কি হয়, মাৰো বয়স হৈছে ন। আমাৰে আজিকালি দেখোন ইমান জোচ নাথাকে, মাৰ ক'ৰ পৰা থাকিব ন। এয়া ইভিনিং টাইমত ওলালোঁ জেঠাইহঁতৰ ঘৰলৈ বুলি। জেঠুক গৈ দেখিলোঁ, মুখখন বৰ দুখ পালে, বহুত ডোখৰ দুখ পালে। আৰু মানে কি হ'ল, জেঠাইহঁতৰ ডাঙৰ ল'ৰাটোৱে মানে ঘৰ বনালে, বাবুদাহঁতে, মোৰ বৰজনা হয়। তাকে ঘৰবোৰ চাবলৈ যাওঁ বুলি সেইদিনা জেঠাই বৌয়ে মাতি থৈ গৈছিলে, মানে এয়া বৌৰ সৰু ছোৱালীজনী। আমাৰ আৰিয়াই আকৌ লগ এটা পালে বহুত ভাল পায় যে, চাওকচোন। আৰু তাই ভাল পালেতো আমাৰো ভাল লাগে ন। প্ৰথমতে অকণমান সংকোচ কৰে, তাৰপিছত মিলি যায় আৰু। চাওকচোন ইমান ধুনীয়া ঘৰ এটা বনাইছে। সকলোৰে সপোন এটা থাকে ন, যেনেকুৱাই ঘৰ নাথাকক, কিন্তু নিজৰ হাতে বনোৱা ঘৰ এটা বহুত বেলেগ। এয়া গোঁসাই ঘৰ চাওকচোন, মোৰ ঘৰটো বৰ ভাল লাগিলে। সেই তেতিয়াই গৈছিলোঁ, ঘৰটো বনামকৈ আছিলে, এতিয়া বনাই ৰেডি হৈ গ'ল। মানে ইমান ভাল লাগিছে, ইমান ব্ৰাইট লাগিছে। এয়া বৌ হৈছে, তাৰপিছত বৌয়ে কথা পাতি আছে, মই অলপ ভিডিঅ' কৰি ল'লোঁ। এয়া কষ্টৰ ধনেৰে বনোৱা ঘৰ চাওকচোন। আমাৰো সপোন এটা আছে, ধুনীয়া ঘৰ এটা বনোৱা। মাৰো ধুনীয়া ঘৰ এটাত থকা মন আছে, মোৰো থকা মন আছে। মানুহজনে আমাক ঘৰ এটা বনাই দিয়া সপোন আছে। আমাৰ কাৰণে নহয়, আমাৰ ছোৱালীজনীৰ কাৰণে। তাইও ঘৰটো দেখিছে, ভাল লাগিছে, ভাল পাইছে। এয়া বাবলুদা হয়, মোৰ বৰজনা। যিমানে যি নহওক ন, বৌয়ে টিচাৰ কৰে। কিটচেনটো মডুলাৰ বনাইছে আৰু ধুনীয়া একদম। এয়া আমাৰ ৰেণু বাইদেউক কৈছোঁ দেই,
বোলো মই ভিডিঅ' কৰিছোঁ। ধুনীয়া চাওকচোন, বিৰাট ধুনীয়াকৈ বনাইছে ঘৰটো, বিৰাট ভাল লাগিছে। এবাৰেই ঘৰ বনোৱা হয় ন, সেইকাৰণে মানুহে কষ্টৰ ধন মানে ঘৰটোত লগাই দিয়ে। মই বোলো বহুত ভাল কাম কৰিছে, ইমান ধুনীয়াকৈ বনাইছে, ভাল লাগি গৈছে মানে। চকুত চাট মাৰি যোৱা বুলি কয় যে, এইফালে হৈছে আপোনাৰ টুকটুকৰ ৰুম, এইটো সৰুজনীৰ ৰুম বোলে। আজিকালি ল'ৰা ছোৱালীবোৰকতো বেলেগ বেলেগ ৰুম লাগেই ন। তাৰপিছত ঘৰটো চালোঁ মেলিলোঁ, বহিলোঁ, কথা পাতিলোঁ, তাৰপিছত ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আমাৰ আকৌ ছোৱালীয়ে এইকেইদিন কণ্টিনিউৱাছলি কৈয়ে আছে তন্দুৰী খাওঁ, তন্দুৰী খাওঁ। দেউতাকে তাকে তন্দুৰী ল'বলৈ আহিলে। এইখনত তন্দুৰী নিকিনিলোঁ দেই, তন্দুৰীটো জ্বলা দিয়ে